ভগৱান শ্ৰীকৃষ্ণৰ ককাক শূৰসেন যাদৱ বংশৰ প্ৰখ্যাত ৰজা আছিল। তেওঁৰ এগৰাকী ৰূপে গুণে অদ্বিতীয় কন্যা আছিল, যাৰ নাম আছিল পৃথা। কিন্তু সেই যাদৱ বংশৰ ৰজা শূৰসেনে তেওঁৰ সেই অতুলনীয় কন্যাগৰাকীক দান কৰিছিল কুন্তীভোজক, কাৰণ কুন্তীভোজ আছিল নিঃসন্তান। তেতিয়াৰে পৰা কুন্তীভোজৰ নাম অনুসৰি পৃথাৰ নাম হ'ল কুন্তী। মহাভাৰতৰ অন্যতম গুৰুত্বৰ চৰিত্ৰ হিচাপে গণ্য কৰা হৈছে কুন্তীক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো মহাভাৰতৰ সেই মহানায়িকা কুন্তী দেৱীৰ কাহিনী। সেই কুন্তীৰ চৰিত্ৰই নাৰী সমাজক বুজায় ধৈৰ্য আৰু সহনশীলতাৰ প্ৰতীক হিচাপে। পৃথা বা কুন্তী অতি গুণৱতী আৰু ৰূপৱতী আছিল। ৰজা শূৰসেনৰ খুৰাকৰ পুতেক কুন্তীভোজ নিঃসন্তান হোৱাৰ বাবে পৃথাক তেওঁ নিজ সন্তান হিচাপে গ্ৰহণ কৰিছিল। ৰজা কুন্তীভোজে তুলনীয়া কন্যা পৃথাৰ নাম নিজৰ লগত মিলাই মৰমতে কুন্তী ৰাখিলে। এনেদৰে লাহে লাহে কুন্তী ডাঙৰ হ'বলৈ ধৰিলে। কুন্তী যেতিয়া কিশোৰী অৱস্থাত আছিল, সেই সময়তে এবাৰ ঋষি দুৰ্বাসা তেওঁৰ পিতৃ কুন্তীভোজৰ ঘৰত আলহী হৈ প্ৰায়ে এবছৰমান কটাইছিলহি। ঋষি দুৰ্বাসা যেতিয়া কুন্তীভোজৰ ঘৰত আছিল, তেতিয়া কিশোৰী কুন্তীয়ে ভক্তিভাৱে তেওঁৰ আলপৈচান ধৰি সেৱা শুশ্ৰূষা কৰিছিল। কুন্তীৰ এনে সেৱা শুশ্ৰূষা দেখি মহৰ্ষি দুৰ্বাসা বৰ সন্তুষ্ট হৈছিল। কুন্তীৰ সেৱা শুশ্ৰূষাত সন্তুষ্ট হৈ তেওঁ কিশোৰী কুন্তীক এটা দিব্য মন্ত্ৰ শিকাই দি ক'লে যে, আই কুন্তী, তুমি এই দিব্য মন্ত্ৰটি জপ কৰি যি দেৱতাক আহ্বান কৰিবা, সেইজনা দেৱতাই সুশৰীৰে তোমাৰ আগত দেখা দিবহি আৰু তোমাক ৰূপে গুণে তেওঁৰ সমতুল্য এটি পুত্ৰ সন্তান দান কৰিব। এই দিব্য মন্ত্ৰটি দিয়াৰ কাৰণ আছিল যে ঋষি দুৰ্বাসাই দিব্য দৃষ্টিৰ বলত দেৱী কুন্তীৰ ভৱিষ্যতৰ দুৰ্ভাগ্যৰ কথা জানিব পাৰিছিল। দৰাচলতে ঋষি মুনিসকল আছিল ত্ৰিকালজ্ঞ। তেওঁলোক অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্বন্ধে সম্পূৰ্ণ জ্ঞাত আছিল। দুৰ্বাসা মুনিয়ে কুন্তী দেৱীৰ ভৱিষ্যতে যাৰ লগত বিয়া হ'ব, তেওঁৰ সন্তান যে জন্ম দিব পৰা ক্ষমতা নাথাকিব, সেই কথা গম পাইছিল। এই বৰ দিয়াৰ ঠিক দুই এদিনৰ পাছতে দুৰ্বাসা মুনিয়ে কুন্তীভোজৰ ঘৰৰ পৰা বিদায় ল'লে। যৌৱনসুলভ চপলতাৰ বাবে কুন্তীয়ে ধৈৰ্য ধৰিব নোৱাৰিলে। ঋষি দুৰ্বাসাই মন্ত্ৰটো শিকাই দিয়াৰ পাছত কুন্তী দেৱীৰ মনলৈ নানান ধৰণৰ চিন্তা আহিল। তেওঁৰ মনটো যেন ক'ৰবাত খেলি মেলি লাগিল। গতিকে মুনিয়ে কোৱা কথা সঁচা নে মিছা, তাৰে প্ৰমাণ চাবলৈ তেওঁৰ বাৰে বাৰে মন গৈ থাকিল। সেইকাৰণে দেৱী কুন্তীয়ে দুৰ্বাসা ঋষি সেই ৰাজ্যৰ পৰা পিছ দিয়াৰ লগে লগেই তেওঁ মন্ত্ৰটো জপ কৰি আকাশৰ জ্যোতিৰ্ময় সূৰ্য দেৱতাক ধ্যান কৰিলে। এই দিব্য মন্ত্ৰ মতাৰ লগে লগে সূৰ্য দেৱতা আহি কুন্তী দেৱীৰ সন্মুখত হাজিৰ হ'লহি। হঠাতে সূৰ্য দেৱতাক দেখা পাই দেৱী কুন্তী থতমত খালে, কাৰণ সেই সময়ত দেৱী কুন্তীৰ বয়সো বৰ বেছি হোৱা নাছিল। এইদৰে কিশোৰী কুন্তীক দেখা পায়েই সূৰ্য দেৱতা মোহিত হৈছিল। এইদৰে দেৱী কুন্তীয়ে নিজে আহ্বান কৰা স্বৰ্গৰ সেই জ্যোতিৰ্ময় দেৱতাজনক দেখি বিস্ময়ত অভিভূত হৈ হাতযোৰ কৰি প্ৰণাম কৰি ক'লে, হে প্ৰভু, আপুনি কোন? তেতিয়া সূৰ্য দেৱতাই উত্তৰ দিলে যে, হে কন্যা, ময়েই হৈছোঁ সূৰ্যদেৱ, যি তুমি পুত্ৰ কামনা কৰা মন্ত্ৰ জপ কৰি মোক আহ্বান কৰিছা। সেই কাৰণেহে মই তোমাৰ আগত আহি উপস্থিত হৈছোহি।
সূৰ্য দেৱতাৰ এই কথা শুনি বিভূতিত পৰি কুন্তীয়ে ক'লে, হে প্ৰভু, মই এগৰাকী অবিবাহিতা কন্যা। ঋষি দুৰ্বাসাই মোক শিকাই দিয়া মন্ত্ৰটো ফলিয়াই নে নফলিয়াই তাকে প্ৰমাণ চাবৰ বাবেহে কৌতূহলৰ বশৱৰ্তী হৈ আপোনাক মই আহ্বান কৰিছিলোঁ। আপুনি আহি যে মোৰ ওচৰত এনেদৰে উপস্থিত হ'ব এই কথা মই কেতিয়াও ভবাই নাছিলোঁ। হে সূৰ্য দেৱতা, মোক ক্ষমা কৰি দিয়ক, কাৰণ মই এতিয়া কিশোৰী অৱস্থাত আছোঁ। গতিকে হে সূৰ্যদেৱ, আপুনি দয়া কৰি নিজ স্থানলৈ গমন কৰক। মই আপোনাক সভক্তিৰে মিনতি কৰিছোঁ, কাৰণ মাতৃত্ব লাভৰ বয়স মোৰ এতিয়া হোৱা নাই, মনত সেই কামনাও নাই। কুন্তী দেৱীৰ এই কথা শুনি সূৰ্য দেৱতায়ো ক'লে, মোক তুমি মন্ত্ৰৰ বলেৰে বশীভূত কৰি থৈছা। সেইকাৰণে মই কাৰ্যসিদ্ধি নকৰাকৈ উভতি যাম কেনেকৈ? কাৰণ ঋষি দুৰ্বাসাৰ মন্ত্ৰত আছিল আমোঘ শক্তি। যাৰ প্ৰভাৱত সূৰ্য দেৱতা কাৰ্যসিদ্ধি নোহোৱাকৈ ঘূৰি যাব নোৱাৰে। এইফালে আকৌ লোকনিন্দাৰ ভয়ত দেৱী কুন্তীৰ অন্তৰ কঁপি উঠিছিল। দেৱী কুন্তীক এনেদৰে ভয়ভীত হোৱা দেখি সূৰ্যদেৱে তেওঁক বিশ্বাস দি ক'লে যে, হে দেৱী, চিন্তা নকৰিবা, তোমাৰ কোনো অপযশ নহয়, কাৰণ মোৰ পুত্ৰ সন্তান তোমাৰ গৰ্ভত জন্ম দিয়াৰ পিছতো তুমি পুনৰ কুমাৰীত্ব লাভ কৰিবা। এইদৰে সমগ্ৰ বিশ্বৰ পোহৰ আৰু জীৱৰ নিয়ন্তা সূৰ্য দেৱতাৰ কৃপাত দেৱী কুন্তী অন্তঃসত্ত্বা হ'ল। এইদৰে ৯ মহীয়া ক্লান্তিকৰ গৰ্ভধাৰণ বা প্ৰসৱ বেদনাৰ অবিহনে দেৱী কুন্তীয়ে গৰ্ভধাৰণৰ ঠিক পিছতেই এটি দেৱশিশু জন্ম দিলে। পিতৃ সূৰ্য দেৱতাৰ দৰে তেজোময় আৰু জ্যোতিৰ্ময় সেই শিশু জন্ম হওঁতেই গাত কবচ আৰু কাণত কুণ্ডল লৈ জন্মিছিল। সময়ত এই শিশুটিয়ে মহাৰথী কৰ্ণ নামে গোটেই জগতত প্ৰখ্যাত হৈছিল। শিশুটি জন্ম হোৱাৰ পিছতেই সূৰ্যদেৱৰ বৰত দেৱী কুন্তী পুনৰ কুমাৰী হৈ পৰিল। এনেদৰে সদ্যজাত সন্তানটিক লৈ কুন্তী দেৱী মহাবিমূৰত পৰিল। দেৱী কুন্তীয়ে এনেদৰে ভাবিব ধৰিলে যে যদি এই সদ্যজাত সন্তানটিক নিজৰ লগত ৰাখে তেনেহ'লে জগতে তেওঁক হাঁহিব। ইফালে আকৌ মাতৃ আৰু পিতৃয়ে তেওঁক কি বুলি ভাবিব? এই সকলোবোৰ কথা ভাবি ভাবি দেৱী কুন্তী অস্থিৰ হৈ পৰিল। এইকাৰণে তাৰ পিছত এই সদ্যজাত শিশুটিক এটা কাঠৰ বাকচত ভৰাই নদীত উটুৱাই দিলেহি। এনেদৰে নৈৰ সোঁতত বাকচটো উটি গৈ থাকোঁতে এজন ৰথৰ সাৰথীৰ চকুত পৰিল। ৰথৰ সাৰথীজনৰ নাম আছিল অধিৰথ। এনেদৰে অধিৰথে বাকচটোৰ ভিতৰত দেৱশিশুটিক দেখি ঘৰলৈ নি ঘৈণীয়েক ৰাধাৰ হাতত দিলে। যিহেতু অধিৰথ আৰু ৰাধাৰ কোনো সন্তান নাছিল, সেইকাৰণে এই দেৱশিশুটি দেখি অধিৰথ আৰু ৰাধাৰ মনত বৰ আনন্দ জন্মিল। এনেদৰে অধিৰথ আৰু ৰাধাৰ ঘৰত কৰ্ণ লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। সূৰ্য দেৱতাৰ পুত্ৰ কৰ্ণ সাৰথীৰ ঘৰত ডাঙৰ দীঘল হৈও তেওঁ মহাৰথী হৈছিল। এইফালে আকৌ দেৱী কুন্তীৰো ঠিক বিবাহৰ সময় আহি পৰিল। তাকে দেখি ৰজা কুন্তীভোজে কুন্তীৰ স্বয়ম্বৰৰ বাবে আয়োজন কৰি চুবুৰীয়াৰ ৰজা মহাৰজাসকলক আমন্ত্ৰণ জনালে, যাতে কুন্তীয়ে নিজৰ পচন্দৰ ৰাজকুমাৰজনক স্বামী বৰণ কৰিব পাৰে। যিহেতু কুন্তীৰ ৰূপ যৌৱনৰ কথা সকলো ৰাজ্যতেই ব্যাপকভাৱে চৰ্চিত আছিল, কাৰণে দেশ বিদেশৰ বহু বিবাহ প্ৰাৰ্থীৰে স্বয়ম্বৰৰ মণ্ডপ ভৰি পৰিছিল। সেই স্বয়ম্বৰ সভাত ভাৰত চূড়ামণি পাণ্ডু ৰজাও উপস্থিত আছিল। তেওঁৰ পুৰুষসুলভ মোহনীয় ব্যক্তিত্বৰ আগত আন সকলো ৰাজকোঁৱৰৰ ব্যক্তিত্ব নিষ্প্ৰভ হৈছিল।
সেয়েহে দেৱী কুন্তীয়ে সকলো ৰজা মহাৰজাকে চেৰাই মহাৰাজ পাণ্ডুৰ ডিঙিতেই বৰমাল্য অৰ্পণ কৰিছিল। এইদৰে দেৱী কুন্তীয়ে হস্তিনাপুৰৰ ৰজা পাণ্ডুক বৰমাল্য পিন্ধোৱাত কুন্তী ভোজে মহা ধুমধামেৰে কুন্তী আৰু পাণ্ডুৰ বিবাহৰ আয়োজন কৰিলে। এনেদৰে দেৱী কুন্তীক বিয়া কৰোৱাৰ কিছুদিনৰ পিছত পাণ্ডুৱে মদ্ৰ দেশৰ ৰজা মাদ্ৰীকো পত্নী হিচাপে গ্ৰহণ কৰিছিল। এনেদৰে বিবাহৰ পিছত পাণ্ডু এজন মুনিৰ দ্বাৰা শাপগ্ৰস্ত হৈছিল। সেয়েহেতু বিদুৰ আৰু ভীষ্মক ৰাজ্য চোৱা চিতাৰ দায়িত্ব অৰ্পণ কৰি কঠোৰ সংযম আৰু নীতি নিয়ম পালন কৰি বনত বাস কৰিছিল। কুন্তীৰ যুধিষ্ঠিৰ, ভীম, অৰ্জুন নামৰ 3 পুত্ৰ আৰু মাদ্ৰীৰ নকুল, সহদেৱ নামৰ 2 পুত্ৰৰ জন্ম হৈছিল। পিছে পাণ্ডুৰ 2 পত্নী কুন্তী আৰু মাদ্ৰীৰ সন্তান জন্ম হৈছিল দেৱতাৰ আশীৰ্বাদতহে। যেনে যুধিষ্ঠিৰ জন্ম হৈছিল ধৰ্ম বা যম ৰজাৰ আশীৰ্বাদত, ভীম জন্ম হৈছিল পৱন দেৱতাৰ আশীৰ্বাদত, অৰ্জুন জন্ম হৈছিল স্বৰ্গৰাজ ইন্দ্ৰ দেৱতাৰ আশীৰ্বাদত আৰু নকুল সহদেৱ জন্ম হৈছিল অশ্বিনী কুমাৰৰ আশীৰ্বাদত। বন্ধু-বান্ধৱীসকল, এয়াই আছিল দেৱী কুন্তীৰ কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু কোনোবা বন্ধু-বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।